কি কৰিবা চাইন্সৰ প্লেটফৰ্মলৈ তোমালোক সকলোকে মই প্ৰাঞ্জল ছাৰে স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছো কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন। কিহৰ ইম্পৰ্টেণ্ট কুৱেশ্যন? বায়'লজিৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। যিহেতু পৰীক্ষা আহি পালে, তোমালোকৰ ক্লাছ 11 যিহেতু মানে ফাইনেল এক্সাম আহি পালে, ইয়াৰ পিছত তোমালোকে 12 পাবা, কিন্তু এই এক্সাম পাছ কৰিলেহে তোমালোকে 12 পাবা। সেইকাৰণে এই এক্সামটো তোমালোকে ভালকৈ দিয়াটো খুবেই জৰুৰী। আৰু এই এক্সামটোৰ মাৰ্ক যদিও তোমালোকৰ ফাইনেল পৰীক্ষাত যোগ নহয়, তথাপিতো এই পৰীক্ষাটো ভালকে দিয়াটো এই কাৰণেও এটা জৰুৰী যে এই পৰীক্ষাটোত তোমালোকে যদি এটা ভাল মাৰ্ক স্ক'ৰ কৰা, ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা, তেতিয়া কি হ'ব, তোমালোকৰ যিটো কনফিডেন্স, সেই মানে কনফিডেন্স লেভেলটো কি হ'ব, বুষ্ট হ'ব অকণমান। তোমালোকে নিজে এটা মানে কনফিডেন্স, মানে এটা সাহস অনুভৱ কৰিবা যে আমি নিজেই মানে এটা যে ভাল এইখিনি পঢ়ি পেলাই ভাল মাৰ্ক পাব পাৰিছো, নিশ্চয় আমি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ভাল মাৰ্ক এটা পাব পাৰিম ফাইনেল এক্সামত। গতিকে আজি তোমালোকৰ কাৰণে মই মেইনলি ইয়াত বটানী পাৰ্টটোৰ কুৱেশ্যনখিনি লৈ আহিছো। ইয়াত আমি মেইনলি এই পাৰ্টটো ডিছকাশ্যন কৰিম। আৰু নেক্সট আমি যদি তোমালোকে বিচৰা, আমি কি কৰিম, আমি জুলজিৰ ভিডিঅ' আমি অৰ্থাৎ মানে য'ত জুলজিৰ যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন সেইবিলাক আমি দিম। সময় যিহেতু কম, আমি তোমালোকে মানে নিশ্চয় গম পোৱা কি জানি, বা আমাৰ নিশ্চয় মানে দেখিছা কি জানি আমাৰ চেনেলত ভিডিঅ'বিলাক, যে আমি ক্লাছ 12ৰ কাৰণেও কি কৰিছিলো, বহুখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন দিছিলো। আৰু তাৰ পৰা প্ৰায় মোটামুটি 70 মাৰ্কছৰ ভিতৰত প্ৰায় 63-65টা কুৱেশ্যন, মোটামুটি মানে 65 মাৰ্কছৰ কুৱেশ্যন আমাৰ কমন পৰিছে। গতিকে আমি তোমালোকক 11ৰ কাৰণে আমি চেপ্টাৰ ৱাইজ কমন দিয়া নাই বাৰু, সেইটো সময় কম, বা তোমালোকে মানে আমি এটা জাষ্ট মানে এভাৰেজ মিলাই পেলাই কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন দিছো, যিবিলাক তোমালোকে চাই যাব লাগিব। এই কুৱেশ্যনখিনি তোমালোকে এৰি যাব নোৱাৰা। ইয়াৰ বাহিৰত বাকী কিবা কুৱেশ্যন চাইছা ভাল কথা, কিন্তু এই বস্তুখিনি তোমালোকে এৰি যাবলৈ নোৱাৰা। সেই গতিকে এই কুৱেশ্যনখিনি আমি মানে চাই যাব লাগিব। ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে, হু প্ৰপ'জ 5 কিংডম কনচেপ্ট অফ লিভিং ৱৰ্ল্ড, যে এই যে পঞ্চৰাজ্য আছে না আমাৰ, যি লিভিং ৱৰ্ল্ড চেপ্টাৰটোত পঞ্চৰাজ্যত ধাৰণা দিয়া আছে, এই পঞ্চৰাজ্য ধাৰণাটো কোনজন বৈজ্ঞানিকে বা কোনজন মানে ব্যক্তিয়ে দিছিল, আমাক ইয়াত সুধিছে। এই প্ৰশ্নটো খুব সম্ভৱ এতিয়ালৈ তোমাৰ 4-5 বাৰ আহিছে, 4-5 বাৰ এই প্ৰশ্নটো আহিছে। যদি এই প্ৰশ্নটো এই ধৰণে নাহে যে কোনে প্ৰপ'জ কৰিছে, সেইটো নুসুধি পেলাই এই 5 কিংডমৰ নামো সুধিব তোমালোকক পাৰে। এই পঞ্চৰাজ্যৰ নাম সুধিব পাৰে। এই পঞ্চৰাজ্যসমূহ কি আছিল, তোমাৰ অকমান মনত কৰাচোন। মনেৰা, প্ৰতিষ্ঠা এইবিলাক আছিল ন। মনেৰা, প্ৰতিষ্ঠা, প্লেন্টি, এনিমিলিয়া এইবিলাক আছিল ন। গতিকে এইবিলাক তোমালোকক সুধিব পাৰে। সেই চেপ্টাৰটোৰে এটা কুৱেশ্যন, হোৱাট ইজ হাৰ্বেৰিয়াম? হাৰ্বেৰিয়ামনো কি হয়, যে আমি উদ্ভিদৰ বা এনেকুৱা ধৰণৰ পাত সংৰক্ষণ কৰিবলৈ আমি কি কৰিব পাৰো, আমি এই হাৰ্বেৰিয়াম চিটৰ সহায়ত আমি কি কৰিব পাৰো, সংৰক্ষণ কৰিব পাৰো। গতিকে তাক বোলে অকণমান জাষ্ট এলাইন বা দুলাইন, এইবিলাক কি হয়, এইবিলাক 1 মাৰ্কছৰ কুৱেশ্যন, এইবিলাক 1 মাৰ্কছৰ, ওৱান মাৰ্কছৰ কুৱেশ্যন। হু প্ৰপ'জ বাইনমিয়েল নমেনক্লেচাৰ, যে এই বাইনমিয়েল নমেনক্লেচাৰ কোনে দিছিল, হয় নে নহয়? এই দ্বীপদ নামাকৰণ না, অৰ্থাৎ আমি যেতিয়া চাইণ্টিফিক মানে নাম লিখো, তেতিয়া কি হয়, আমি কিছুমান আমি দুটা শব্দৰ সহায়ত লিখো, তোমাৰ স্পেচিছ আৰু জেনাছ ন। গতিকে ইয়াত আমাক সুধিছে যে বাইনমিয়েল নমেনক্লেচাৰ কোনজন বৈজ্ঞানিকে দিছিল। বাইনমিয়েল নমেনক্লেচাৰৰ লগতে পৰীক্ষাত কি আহিব পাৰে, ৰুলছ অফ বাইনমিয়েল নমেনক্লেচাৰ, ৰুলছ অফ বাইনমিয়েল নমেনক্লেচাৰ, সেইটো তোমালোকৰ কিতাপত দিয়া আছে, চাই যাবা। ইয়াত 4টা ৰুল তোমালোকৰ কিতাপত দিয়া আছে। এই ৰুল কেইটা তোমালোকে চাই যাবা, পৰীক্ষাৰ বাবে সেইকেইটাও ইম্পৰ্টেণ্ট। ডাইৰেক্ট এই ৰুল বিলাক লিখিব দিব পাৰে। ৰাইট দ্য কেৰেক্টাৰিষ্টিক্স অফ মনেৰা, এই যে মই পঞ্চৰাজ্য কলো, 5টা কিংডম কলো, এই পঞ্চৰাজ্যৰ পৰা প্ৰতিটো কিংডমত তোমালোকে কিছুমান কমচে কম 3টা বা 4টা বা মিনিমাম যদি পাৰা 5টা হলেও কেৰেক্টাৰিষ্টিক তোমালোকে চাই যাবা। এই চেপ্টাৰটোৰ পৰা তোমালোকক কি হ'ব পাৰে, মনেৰা হওক, প্ৰতিষ্ঠা হওক, কি বুলি কয়, ফানজাই হওক, কি বুলি তাৰপিছত তোমাৰ প্লেন্টি হওক, এনিমেলিয়া হওক, গতিকে এইবিলাকৰ পৰা আমাক কি হ'ব পাৰে, আমাক কেৰেক্টাৰিষ্টিক লিখিব দিব পাৰে। এটা যিবিলাক মেইন কেৰেক্টাৰিষ্টিক সেইবিলাক চাই যাবা, যে যেনেকে মনেৰাত মেইনলি কি হয়, আমি আমাৰ যিসমূহ প্ৰকেৰিয়টছ আছে, সেই প্ৰকেৰিয়টছসমূহ আমি মানে দেখিবলৈ পাওঁ। ইয়াত তোমাৰ মানে আমি আৰু কি বেক্টেৰিয়া দেখিবলৈ পাওঁ ইয়াত, আৰু বাকী মানে ইহঁতৰ ডাইজেষ্টিভ চিষ্টেম মানে কি ধৰণৰ, সিহঁতৰ মানে বডি অৰ্গেনাইজেশ্যন কি ধৰণৰ, সেই ধৰণৰ তোমালোকৰ এখন চাৰ্ট দিয়া আছে। তোমালোকৰ খুব সম্ভৱ যদি মনত কৰিব পৰা, ক্লাছ মানে 11ৰ কিতাপত এই চেপ্টাৰটো মানে চেপ্টাৰটো য'ত আছে, তাত মানে এখন এনেকে চাৰ্ট দিয়া আছে, তাত বঢ়িয়াকে ভাগ কৰা আছে যে চেলুলাৰ লেভেল, ডাইজেশ্যন। ইয়াত এনেকে যদি এই চাৰ্টখন অকণমান চাই ল'ব পাৰা, চাই ল'ব পাৰিলে তোমালোকৰ কি হ'ব, কেৰেক্টাৰিষ্টিক খিনি বেলেগকে মুখস্থ কৰাৰ দৰকাৰ নাই, ইয়াৰ পৰাই তোমালোকৰ হৈ যাব। এখন চাৰ্ট দিয়া আছে কিতাপত, তোমালোকে এবাৰ চাই ল'বা। এই চেপ্টাৰটো মানে এই কুৱেশ্যনটো হৈছে তোমাৰ চেলৰ পৰা। এই কুৱেশ্যন নৰ্মেলি তোমাৰ 2 মাৰ্কছৰ আহে, হয় নে নহয়? 2 মাৰ্কছ বা এইটো 2 বা 3 মাৰ্কছ আহিব পাৰে। এইটো কি হ'ব পাৰে, 2 বা এই কেৰেক্টাৰিষ্টিক্স অফ
মনেৰা যদি আহে তোমাৰ 2 to 3 মাৰ্কছ আহিব পাৰে। 2 আহিলে 4টা লিখিবা, 3 আহিলে 6টা লিখিব চেষ্টা কৰিবা। 6টা নোৱাৰিলেও মিনিমাম 5টা লিখিবা। হোৱাট আৰ দ্য চিগনিফিকেন্স অফ মিঅ'চিছ, যে আমি যেতিয়া চেল ডিভিজন আমি পঢ়ো হয়নে নহয়, চেল ডিভিজন যেতিয়া আমি পঢ়ো, যে আমি তেতিয়া কি পঢ়ো তোমাৰ, যে আমাৰ মিঅ'চিছৰ বিষয়ে পঢ়ো হয়নে নহয়। হা, এই মিঅ'চিছ নৰ্মেলি ক'ত হোৱা দেখা যায়, মিঅ'চিছ নৰ্মেলি আমাৰ যিবিলাক জাৰ্ম চেল আছে হয়নে নহয়, আমাৰ যিবিলাক জাৰ্ম চেল আছে, যেনেকে তোমাৰ মেলৰ ক্ষেত্ৰত কি হয়, তোমাৰ আমাৰ স্পাৰ্ম আৰু অভাম ফৰ্মেশ্যনৰ কাৰণে যিবিলাক তোমাৰ মানে জাৰ্ম চেল আছে, স্পাৰ্মেটগনিয়া, এইবিলাকত কি হয় তোমাৰ আমাৰ মানুহৰ বা মানে বন্যপ্ৰাণীৰো কি হয় মিঅ'চিছ হোৱা দেখিবলৈ পোৱা যায়। এই মিঅ'চিছ প্ৰয়োজনীয়তা কি, মানে ইয়াৰ গুৰুত্বপূৰ্ণ কি, যে এই ইয়াৰ মানে ইম্পৰ্টেঞ্চ কি, এই চিগনিফিকেন্স আমাক লিখিব দিছে। গতিকে তোমালোকে ইয়াত 3টা বা 4টা চিগনিফিকেন্স ইয়াত মানে ধুনীয়াকৈ লিখি দিবা। চ' ইয়াত আমি এনচাৰ খিনি দিয়া নাই, আমাৰ অলৰেডি কিছুমান এনচাৰ মানে একেলগে কুৱেশ্যন পেপাৰ সৈতে একেলগে এনচাৰ দি পেলাই কিছুমান কি কৰা হৈছে, বস্তুবিলাক দিয়া হৈছে আমাৰ চেনেলত অলৰেডি। আৰু তাৰ মাজতো যদি কিছুমান কুৱেশ্যন তোমালোকে নিদিয়া ইয়াত পোৱা, মই ভাবিছো যে আজিকালি সকলোৰে মানে নোট বা এইবিলাক মানে অনলাইন বস্তুখিনি পায়ে যোৱা, গতিকে সেইকাৰণে মই এনচাৰ খিনি দিয়া নাই। এনচাৰ খিনি দিলে বহুত দীঘলীয়া হ'ব, তোমাৰ পৰীক্ষা যিহেতু সময়, তোমালোকৰ যিটো পৰীক্ষা চলি আছে, গতিকে বহুত দীঘলীয়া ভিডিঅ' চাবলৈও বহুত দিগদাৰ হয়। গতিকে মই যাতে মানে ভিডিঅ'টো শ্বৰ্ট হয়, তাৰ কাৰণে অনলি আমি কুৱেশ্যন খিনি আলোচনা কৰিছো, এনচাৰ খিনি ডিছকাশ্যন নাই কৰা, যে যদি প্ৰয়োজন হয় আমি এনচাৰ খিনিও আমি দি দিম লাগিলে। কিন্তু মানে তোমালোকে চেষ্টা কৰিবা, তোমালোকে নিজে যদি মানে এনচাৰ খিনি যাতে কালেক্ট কৰিব পাৰা, যদি নিজে যাতে বস্তুখিনি লিখিব পাৰা, তেতিয়া বেছি ভাল মানে। তাৰপিছত তোমালোকৰ চোৱা মিঅ'চিছৰ চিগনিফিকেন্স সুধিব পাৰে, কাৰণ কি হয় আচ্ছা মিঅ'চিছ অসমীয়াত মানে ইয়াত তোমালোকে মানে কি কয়, এটা মানে ভাষাত্মক ডিভিজন আছিল ন, অসমীয়াত কি কয় ভাষাত্মক ডিভিজন, গতিকে সেই শব্দটো যোনে জানা ন, সেই শব্দটো জানিলেই সি একচুৱেলি চিগনিফিকেন্সটো লিখিব পাৰিবা। হোৱাট আৰ দ্য পিগমেণ্টছ ইনভলভ ইন দ্য ফটোচিনথেচিছ, ফটোচিনথেচিছত কি কি পিগমেণ্ট ইনভলভ থাকে। এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকে ইচ্ছা কৰিলে ফটোচিনথেচিছ ইন হায়াৰ প্লেন্সৰ পৰা কৰিব পাৰা, আৰু চেলৰ তোমাৰ যিখিনি মানে থাইলাকইডছ আদি য'ত তোমাৰ ক্ল'ৰ'ফিল আদি লিখা আছে, মানে অৰ্থাৎ যিটো চেল চেপ্টাৰ আছে, তাৰ পৰা তোমালোকে চল্ভ কৰিব পাৰা। নেক্সট এই মাইক্ৰ'নিউট্ৰিয়েণ্ট আৰু মেক্ৰ'নিউট্ৰিয়েণ্টৰ কথা তোমালোকে চাবা, পৰীক্ষাৰ বাবে বহু ইম্পৰ্টেণ্ট, 2 মাৰ্কছ এইটো আহিব পাৰে। নৰ্মেলি কি হ'ব, তোমাৰ ডিফাইন কৰিব দিব, আৰু মাইক্ৰ'নিউট্ৰিয়েণ্ট আৰু মেক্ৰ'নিউট্ৰিয়েণ্টৰ এক্সাম্পল তোমালোকক লিখিব দিব পাৰে। চ' এইবিলাক বস্তু অকল মানে ইয়াৰ কাৰণে নহয়, তোমালোকৰ বাবে কি হ'ব পাৰে, যে যিটো তোমালোকৰ MCQ আহিব, যিহেতু MCQ আহিব, এইবিলাক বস্তু MCQৰ কাৰণে কি হয় জৰুৰী হয়, যে মানে তলত দিব, যে তলত কুৱেশ্যন ধৰা মানে এই ধৰণে আহিব। ইয়াত যদিও বস্তুখিনি মই অসমীয়াত মানে লিখি আনে, মই কথাখিনি অসমীয়াত কৈ দিছো, যদি কোনোবা অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট আছে একেলগে শুনি যাবা। ধৰা তোমালোকৰ প্ৰশ্নটো কি ধৰণে দিব, যে তলত দিয়া কোনটো মানে মাইক্ৰ'নিউট্ৰিয়েণ্ট নহয় বা মেক্ৰ'নিউট্ৰিয়েণ্ট নহয় বা হয়, তাৰে তলত তোমালোক অপশ্যন বিলাক দিব, তাৰ পৰা তোমালোকে কি কৰিব লাগিব, মানে অপশ্যনটোত ক্লিক কৰিব লাগিব, তেতিয়া তোমালোকে কি কৰিব দিবা, মাইক্ৰ'নিউট্ৰিয়েণ্ট কোনটো হয়, মেক্ৰ'নিউট্ৰিয়েণ্ট কোনটো হয়, সেইখিনি বস্তু তোমালোকে জানিব লাগিব, বা তাৰে এক্সাম্পল খিনি তোমালোকে জানিব লাগিব। তাৰপিছত নেক্সট কুৱেশ্যন কি চোৱা, ৰাইট দ্য ডিফাৰেন্স বিটুইন দ্য ষ্ট্ৰমা এণ্ড থাইলাকইড। এই চেপ্টাৰ মানে এইটো কোনটো চেপ্টাৰৰ পৰা আহিছে কুৱেশ্যনটো, এইটো তোমাৰ চেল যিটো চেপ্টাৰ আছে আমাৰ, চেল ইউনিট অফ লাইফ, সেই চেল চেপ্টাৰটোৰ পৰা এই কুৱেশ্যনটো আহিছে। ষ্ট্ৰমা আৰু থাইলাকইডত আমি ডিফাৰেন্সো আহিব পাৰে, কাক গলেও আহিব পাৰে, একজেক্টলি ক'ব নোৱাৰি। চ' ইয়াত থকা বস্তুবিলাক মই যি ধৰণে দিছো এনেকুৱা নহয় যে এই ধৰণে আহিব। ইয়াত তোমাৰ মানে কি বুলি কয়, অকমান মানে কিবা কিবি চেঞ্জ হ'বও পাৰে বস্তুখিনি, কিন্তু এইবিলাকৰ পৰা তোমালোকে কুৱেশ্যন পোৱাৰ যথেষ্ট সম্ভাৱনা আছে। এইবিলাক বস্তুৰ পৰা তোমালোকে পৰীক্ষাত কুৱেশ্যন পোৱাৰ যথেষ্ট সম্ভাৱনা আছে। এই যিখিনি বস্তু আমি ইয়াত তোমালোকক দেখাই আছো, এইখিনি তোমালোকে আমাৰ যি টেলিগ্ৰাম চেনেল আছে, তোমালোকে সেই চেনেলটোৰ লিংক আমি তলত দি দিম আমাৰ ডেছক্ৰিপশ্যনত, তাত গৈ পেলাই জইন কৰি ল'বা। তাত তোমালোকে এই PDF সমূহ পাই যাবা। এই PDF সমূহ তোমালোকে তাত পাই যাবা, আৰু এইসমূহ তেতিয়া মানে তোমালোকে এতিয়া লিখিব বা মানে নোট কৰিব যিহেতু দিগদাৰ হয়, একেলগে মই কৈ থাকিল, তোমালোকে সেই টেলিগ্ৰামত গৈ পেলাই এই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই, মানে যিটো টেলিগ্ৰামৰ চেনেল আছে ছাবস্ক্ৰাইব কৰি পেলাই এই PDF সমূহ ডাউনলোড কৰি লৈ ল'বা। ৰাইট দ্য ডিফাৰেন্স বিটুইন ষ্ট্ৰমা এণ্ড থাইলাকইড। গতিকে ষ্ট্ৰমা ক'ত থাকে, থাইলাকইড কি থাকে, ষ্ট্ৰমা থাইলাকইডটো পঢ়াটো আমাৰ এই কাৰণেও জৰুৰী, কাৰণ আমি মানে যিটো বটানী পাৰ্টত আমাক কি লাগে, লাইট ৰিয়েকশ্যন, ডাৰ্ক ৰিয়েকশ্যন, এইবিলাক বস্তু আমাক কি হয়, আমাক লাগে। গতিকে লাইট ৰিয়েকশ্যন, ডাৰ্ক ৰিয়েকশ্যন যদি আমি বুজিব লাগে, লাইট ৰিয়েকশ্যন ক'ত হয়, কোন জাগাত হয়, থাইলাকইডত হয় নে ষ্ট্ৰমাত হয়, ডাৰ্ক ৰিয়েকশ্যন ক'ত হয়, এইবিলাক বস্তু কনচেপচুৱেলি আমাৰ ক্লিয়াৰ থাকিবৰ কাৰণে আমাক এইবিলাক বস্তু লাগিব। যিবিলাক মানুহৰ এতিয়া আৰু মানে এইবিলাক আগতে চোৱা নাই, সেই বস্তুবিলাক আগতে ক্লিয়াৰ নাই,
যে এতিয়া যি হ'ল হ'ল আৰু আল্টিমেটলি আমাক পৰীক্ষাত নম্বৰটোতো আমাক লাগিবই নে নহয়, আমি এইবিলাক বস্তু অকণমান সময় লৈ পিছত চাব পাৰিম। গতিকে তোমালোকে যদি তোমালোকৰ এইবিলাক বস্তু ক্লিয়াৰ নাইও, তোমালোকে কি কৰিবা, এই বস্তুখিনি চাই যাবা যে ডিফাৰেন্স বিটুইন ষ্ট্ৰমা এণ্ড থাইলাকইড বা ষ্ট্ৰমা আৰু থাইলাকইডৰ বিষয়ে চাই যাবা। ইয়াৰে অকণমান ষ্ট্ৰাকচাৰটো যদি তোমালোকে পাৰা যদি চাই যাবা। মই ইয়াত লিখি দিছো ষ্ট্ৰাকচাৰ। ষ্ট্ৰাকচাৰটো তোমালোকে কি কৰিবা, যদি পাৰা চাই যাবা। কিহত, যি মানে বিশেষকে তোমাৰ যিটো ক্লৰ'ফিলৰ ষ্ট্ৰাকচাৰ আছে নে নহয়, ক্লৰ'ফিলৰ যিটো ষ্ট্ৰাকচাৰ আছে এইটো তোমালোকে অকণমান চাই যাবা। তাৰ পৰা কুৱেশ্যন, শৰ্ট কুৱেশ্যন তোমালোকে এক্সপেক্ট কৰিব পাৰা। শৰ্ট কুৱেশ্যন তোমালোকে এক্সপেক্ট কৰিব পাৰা। এইবিলাক বস্তু, যিবিলাক বস্তু অকণমান ইয়াত এনেকে কৈ দিছো, এইবিলাক বস্তু মনত ৰাখিবা অকণমান। মনত ৰাখিবা। নেক্সট চোৱা, ইয়াত কি আছে, কিছুমান কুৱেশ্যন দিয়া আছে যে লাইচোজমছ আৰ ৰিগাৰ্ড এজ সুইচাইডেল বেগ, যে এই ধৰণৰ প্ৰশ্ন তোমালোকক আহিব যে কিবা তোমালোকক এটা উক্তি দিব। অসমীয়াত কি বুলি কয়, উক্তি বুলি কয় হয় নহয়, যে কিবা এটা চেন্টেন্স দিব, চেন্টেন্সটো দি পেলাই তোমালোকক কি ক'ব যে এই যিটো মানে চেন্টেন্সটো মানে ব্যাখ্যা কৰা বা ইয়াৰ ভাৱটো কি লিখা। গতিকে ইয়াত কি দিছে যে লাইচোজমছ আৰ আৰ ৰিগাৰ্ডেড এজ সুইচাইডেল বেগ, যে এই যিসমূহ লাইচোজম আছে আমাৰ 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 যিসমূহ এই কোষংগাণু আমাৰ লাইচোজম ক'ত পোৱা যায়, আমাৰ যিবিলাক চেল আছে, চেলৰ ভিতৰত কিছুমান এই ধৰণৰ লাইচোজম নামৰ মানে কোষংগাণু পোৱা যায় বা চেল অৰ্গেনেলি পোৱা যায়। এই চেল অৰ্গেনেলি লাইচোজম আমি কি নৰ্মেলি কি বুলি কওঁ, সুইচাইডেল বেগ বুলি আমি তোমাৰ কওঁ। কিয় আমি সুইচাইডেল বেগ বুলি কওঁ হয় নে নহয়, এইটো কুৱেশ্যন নৰ্মেলি আহিলে তোমালোকৰ 2 মাৰ্কছ আহা চান্স বেছি থাকে। আমি সুইচাইডেল বেগ বুলি কিয় কওঁ, এইকাৰণে আমি তাক সুইচাইডেল বেগ বুলি কওঁ, কাৰণ কি হয় যে যেতিয়া আমাৰ দেহত কি হ'ব যে কিছুমান ফৰেইন ছাবষ্টেন্স সোমাব, ফৰেইন পাৰ্টিকল সোমাব, অৰ্থাৎ মানে বাহিৰাগত বস্তু কিবা আমাৰ দেহাত সোমাব, সোমালে কি হ'ব, আমাৰ সেই মানে লাইচোজমে তাক কি কৰিব, তাক কেপচাৰ কৰি ল'ব, আৰু কেপচাৰ কৰিলেও কি হ'ব, হাইড্ৰলাইটিক এনজাইম বিলাকৰ সহায়ত কি কৰিব, তাক ধ্বংস কৰি দিব। এই প্ৰক্ৰিয়াটো কি হয়, সি আনক ধ্বংস কৰিব যোৱাতে কি হয়, নিজেও কি হয়, তাৰ মানে মৃত্যু হৈ যায়, সি নিজেও ধ্বংস হয়, আনকো মাৰে, নিজেও মৰি যায় একচুৱেলি। সেইকাৰণে কি হয়, ইয়াক সুইচাইড বেগ বুলি কোৱা হয়। এক্সপ্লেইন উইথ ডায়েগ্ৰাম অন দ্য ষ্ট্ৰাকচাৰ অফ এ টাইপিকেল ক্ৰমোজম, যে চোৱা তোমালোকৰ এটা টিপিকেল ক্ৰমোজমৰ ষ্ট্ৰাকচাৰ আঁকিব দিছে। ক্ৰমোজমৰ ষ্ট্ৰাকচাৰ বিলাক কি ধৰণৰ আছিল, এই ধৰণৰ চোৱা, কিতাপত বহুত বস্তু দিয়া থাকে, বহুত মানে ডায়েগ্ৰাম বিলাক টানকে দিয়া থাকে, তোমালোকে জাষ্ট এইবিলাক বস্তু নামাকৰণ কৰিলে হ'ল। ডায়েগ্ৰামটো তোমালোকে এই ধৰণে আঁকিবা। মই মানে ইয়াত নামাকৰণ কৰি দিয়া নাই আৰু বস্তুখিনি, ইয়াত এই ধৰণে তোমালোকে কি কৰিবা, জাষ্ট ডায়েগ্ৰাম খিনি আঁকিলে হৈ গ'ল। বহুত চিম্পল কে আঁকিলে হ'ল। কিতাপত একদম তুমি যদি চাবলৈ যোৱা এই ধৰণে দিয়া আছে, একদম তেনেকে পাক খুৱাই খুৱাই পেলাই, কি কৰিছে, ক্ৰমোজম বনাইছে। গতিকে ইমান আমি আমাৰ পৰীক্ষাত সময় নাথাকে, বা এইবিলাক কৰিব গ'লে কি হয়, মানে বহুখিনি সময় নষ্ট হয়। সেইকাৰণে আমি এইদৰে চিম্পলকে আমি ক্ৰমোজম আঁকিম, আৰু আমি কি কৰিম, মেইনলি তোমাক তাতে নামাকৰণ কৰিম। তাৰপিছত ৰাইট দ্য ডিফাৰেন্স বিটুইন জাইলেম এণ্ড ফ্লোএম। চোৱা, জাইলেম আৰু ফ্লোএম, এই যিটো তোমালোকৰ এটা এনাটমি চেপ্টাৰ আছিল ন, এই জাইলেম আৰু ফ্লোএমৰ বিষয়ে তোমালোকে কি কৰিছা, যে ক্লাছ 10ৰ পৰা পাই আহিছা। এই জাইলেম আৰু ফ্লোএমত তোমালোকক কি সুধিছে, ডিফাৰেন্স সুধিছে। জাইলেমে নৰ্মেলি কি কৰে, তোমাৰ যে ৱাটাৰ ট্ৰেন্সপৰ্ট কৰাত, অৰ্থাৎ পানী পৰিবহন কৰাত সহায় কৰে। তাৰপিছত ফ্লোএমে কি কৰে, তোমাৰ যে আমাৰ খাদ্য পৰিবহনত সহায় কৰে। গতিকে এইবিলাক বস্তুৱে আমাৰ কি হ'ব, লিখিব লাগিব। চোৱা, হোৱাট ডু ইউ মিন বাই ক্ৰেনছ এনাটমি, যে ক্ৰেনছ এনাটমিৰ এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুবাৰ আহিছে। ক্ৰেনছ এনাটমি কাক বোলে, ইয়াতো তোমাৰ ধৰা 2 মাৰ্কছ নৰ্মেলি অহা চান্স বেছি থাকে, কেতিয়াবা 3ও আহি যাব পাৰে। গতিকে চাই যাবা, এইবিলাক কুৱেশ্যনত আমাৰ 2 মাৰ্কছ আহিব, য'ত ডিফাৰেন্স লিখিব দিব, বা এইবিলাকৰ ডায়েগ্ৰামতো তোমালোকক নৰ্মেলি কি হয়, 2 মাৰ্কছে দিয়ে, 2 মাৰ্কছতকৈ বেছিকৈ দিয়া আমি দেখা নাপাওঁ। গতিকে এইবিলাক কুৱেশ্যনত তোমালোকে কি হ'ব, যদি ডিফাৰেন্স লিখিব আহে আৰু 2 মাৰ্কছ থাকে, বা 2 মাৰ্কছতকৈ তোমালোকৰ বেছি মাৰ্কছ ইয়াত নাথাকে, নৰ্মেলি কি কৰিবা, তোমালোকে 4টা লিখিব চেষ্টা কৰিবা। 4টা লিখিব চেষ্টা কৰিবা। এটা কথা মই তোমালোকক ইয়াতে লগতে কৈ দিছো, যে ধৰি লোৱা কি হ'ল, যে তোমাৰ মই দেখাই দিছো, ধৰা তোমাক কি হ'ল, কিবা এটা বস্তু ধৰা এ আৰু বিৰ মানে কি কৰিছে, তোমাক এ আৰু বি ধৰা তোমাক ডিফাৰেন্স লিখিব দিছে হয় নে নহয়, এ এণ্ড বি ডিফাৰেন্স লিখিব দিছে। ডিফাৰেন্স তুমি কেনেকে লিখিবা, জাষ্ট আমি নৰ্মেলি এই চিষ্টেমটোত আমি ডিফাৰেন্স লিখিব জানো হয় নে নহয়। এই চিষ্টেমটোত আমি সৰুৰ পৰা ডিফাৰেন্স লিখি আহিছো। আমি এইদৰে 2টা ভাগ কৰি পেলাই এইফালে এ লিখিলো, এটা বি লিখিলো, ইয়াত ধৰা ইয়েছ লিখিলো, ইয়াত ন' লিখিলো। আমি ডিফাৰেন্স লিখা চিষ্টেমটো আমাৰ নৰ্মেলি এই ধৰণৰ হয় নে নহয়। কিন্তু কেতিয়াবা কেতিয়াবা কি হ'ব, তোমাৰ যে চোৱা, পৰীক্ষাত তুমি মানে হায়াৰ ছেকেণ্ডাৰী মানে ফাইনেল পৰীক্ষাতে হওক বা তেতিয়াই হওক, তোমাৰ কি হ'ব,
তুমি এই ধৰণৰ ডিফাৰেন্স কিছুমান পাই যাবা য'ত তুমি এই ধৰণে য়েছ ন কৰি পেলাই তুমি ডিফাৰেন্স লিখিব নোৱাৰা। তেতিয়া তুমি কি ধৰণৰ তুমি ডিফাৰেন্স লিখিবা? তোমাৰ এটা টেকনিক মই দেখাই দিওঁ যে তুমি তুমি কি কৰিবা, ইয়াত প্ৰথম লিখিবা ধৰা এ যিটো বস্তু তাৰে বিষয়ে তুমি যিখিনি বস্তু জানা, তুমি যিখিনি বস্তু জানা এটা পইণ্ট লিখিলা, ফাৰ্ষ্ট পইণ্ট নহয়, ফাৰ্ষ্ট পইণ্ট লিখিলা, ছেকেণ্ড পইণ্ট তুমি তাৰ বিষয়ে যি জানা লিখিলা, থাৰ্ড পইণ্ট তুমি যি জানা লিখিলা, ফ'ৰ্থ পইণ্ট তুমি যি জানা লিখিলা, হা এনেকে তুমি লিখি দিলা, হা চাৰিটা পইণ্ট লিখিলা। তাৰ তলত তুমি ভি এছ বুলি দি দিয়া বা ভাৰ্চেছ বুলি দি দিয়া, দি পেলাই কি কৰা, তুমি বিৰ বিষয়ে বি বুলি হেডিংটো দিয়া, দি পেলাই আকৌ তুমি বিৰ 1 পইণ্ট লিখা, এনেকে দি লিখি যোৱা, 2 দিয়া, ইভিন লিখি যোৱা, 3 দিয়া, এনেকে ইয়াতো তুমি কি কৰা, 4টা পইণ্ট লিখি দিয়া। আৰু এই ধৰণে মানে লিখিও তুমি কি কৰিব পাৰা, ডিফাৰেন্স লিখিব পাৰা। যদি পাৰা টেবুল মানে বনাই যদি লিখিব পাৰা তেতিয়া ভালে হয়, কিন্তু কেতিয়াবা কেতিয়াবা কি হয়, আমি টেবুল বনাই লিখিব নোৱাৰিব পাৰো যদি মানে সেই ধৰণৰ একদম মানে চিমিলাৰ ডিফাৰেন্স আমি নাপাওঁ। সেইকাৰণে এই ধৰণৰ বস্তু লিখিব অকমান প্ৰেক্টিচটো ৰাখিবা, যে যদি নোৱাৰা তেতিয়া কি মানে কি ধৰণে লিখিব লাগিব। গতিকে চোৱা, এতিয়া আমি আকৌ আগৰ কুৱেশ্যনলৈ ঘূৰি আহিলো, যে কি হয়, ক্ৰেনছ এনাটমিৰ বিষয়ে তোমালোকক মই ক'লো বা মানে এই ক্ৰেনছ এনাটমি তোমালোকে চাব লাগিব। আৰু ইয়াৰ লগতে তোমালোকে কি চাব লাগিব, যে এই যিটো বস্তু আপোনাৰ হয়তো খুব নেক্সট কুৱেশ্যনত দিয়া আছে, কাৰণ ক্ৰেনছ এনাটমি আমাৰ কিহৰ লগত ৰিলেটেড, আমাৰ আমি C3 আৰু C4 চাইকেল আমি জানিব লাগিব, হয় নে নহয়? C3 আৰু C4 চাইকেল আমাৰ কাৰণে কি হয়, ইম্পৰ্টেণ্ট হয়, নিশ্চয় পিছফালে আমি কুৱেশ্যন পাম। চোৱা, এটা কুৱেশ্যন যে এই ধৰণৰ কুৱেশ্যন এটা তোমালোকে এই চেপ্টাৰটোৰ পৰা এনেকুৱা এটা কুৱেশ্যন পোৱাৰ যথেষ্ট সম্ভাৱনা আছে, যে হোৱাট ডু ইউ মিন বাই প্লেন গ্ৰোথ ৰেগুলেটৰ। এইটো কেতিয়াবা কেতিয়াবা শ্বৰ্ট ফৰ্মত PGR বুলিও কোৱা হয়, PGR বুলিও কোৱা হয়। ইণ্টাৰেষ্টিং কথাটো কি জানা, তোমালোকে তোমালোকে হয়তো পাহৰিছা যে ক্লাছ 10তো তোমালোকৰ এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল। ক্লাছ 10তো তোমালোকৰ এই চেপ্টাৰ এটা আছিল য'ত এখন চাৰ্ট দিয়া আছিল, হা ক্লাছ 11ত হয়তো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, গতিকে ক্লাছ 10ত যোনে যোনে ভালকে মুখস্থ কৰি আহিছা তোমালোকৰ অকমান মনত পৰি যাব, ইয়াত অকমান বেছিকে দিয়া আছে, কিন্তু এই বস্তু ইম্পৰ্টেণ্ট হয়। হোৱাট ডু ইউ মিন বাই প্লেন গ্ৰোথ ৰেগুলেটৰ, যে প্লেন গ্ৰোথ ৰেগুলেটৰ কাক বোলে, হা বা ইয়াৰ ডাইৰেক্ট ডাইৰেক্ট এই ধৰণে ফাংচন লিখিব দিব পাৰে, যে ফাংচন লিখা, প্লেন গ্ৰোথ ৰেগুলেটৰ ফাংচন লিখা, নাম লিখিব দিব পাৰে, মানে ৰাইট এক্সাম্পল দিব দিব পাৰে, নেমছ অফ প্লেন গ্ৰোথ ৰেগুলেটৰ, নহয় এই ধৰণে দিব পাৰে। তাৰপিছত তোমালোকক নেক্সট কুৱেশ্যন কি দি আছে চোৱা, যে মেনশ্যন ফিউ ৰুলছ অফ অক্সিন, যে অক্সিনৰ কি কৰে, কিছুমান যে ভূমিকা লিখা। এই প্লেন এই অক্সিনটো কি হয়, এটা প্লেন গ্ৰোথ ৰেগুলেটৰ হয়। এই প্লেন গ্ৰোথ ৰেগুলেটৰ যিটো অক্সিন আছে, এই অক্সিনৰ আমাক কি কৈছে, যে ভূমিকা কিছুমান মানে ফাংচন কিছুমান লিখিব দিছে, ই কি সহায় কৰে। চোৱা, পৰীক্ষাত অক্সিনে আহিব যে এনেকুৱা ধৰণৰ কথা নাই। যিসমূহ মানে ৰেগুলেটৰ আছে, যে জিবাৰলিনে হওক, এফচিচিক মানে এচিডে হওক, ইথাইলিনে হওক, ইয়াত যি ধৰণৰ মানে যিকোনো PGR-ৰ বিষয়ে যিকোনো ইয়াত আহিব পাৰে, হা তোমালোকে প্ৰত্যেকটোৰে মিনিমাম দুটা মানে মিনিমাম 3টাৰ পৰা 4টা ফাংচন চাই যাবা, যে প্ৰত্যেকটো প্লেন গ্ৰোথ 5টা নে 6টা তোমালোকৰ কিতাপত দিয়া আছে। সেই 5টা 6টা যিখিনি তোমাৰ মানে ফাংচন আছে, ইয়াত ৰোল মানে মেইনলি ফাংচন একচুৱেলি, হা ইয়াত যদিও ৰোল বুলি দিয়া আছে, ইয়াত কি কৰাইছে, যে ফাংচন খিনি লিখিব দিছে। এই ফাংচন খিনি তোমালোকে কি কৰিবা, ইয়াত লিখি দিছো বাৰু ফাংচন, বা ইয়াত দিয়া আছে বাৰু, কি হৈছে তোমাৰ এই ইয়াত প্ৰত্যেকটোৰে ফাংচন খিনি তোমালোকে চাই যাবা। তাৰপিছত কি হৈছে, হোৱাট ইজ লাইকেন, লাইকেননো কি হয়, হা লাইকেনছৰ ইম্পৰ্টেঞ্চো তোমালোকক লিখিব দিছে, যে লাইকেনছৰ ইম্পৰ্টেঞ্চ কি, যে লাইকেন কি হয়, তোমাৰ এটা আমাৰ মানে আমাৰ পৰিৱেশৰ পৰিৱেশটোৰ আমাৰ মানে এনভাইৰনমেন্টটো কেনেকুৱা আছে, মানে লাইকেন কি হয় নিশ্চয় তোমালোকে জানাই বাৰু, কিন্তু মই ইম্পৰ্টেঞ্চটো কৈ দিছো, যে লাইকেনে আমাৰ কি কৰে, যে আমাৰ যিটো মানে পলুচন ইণ্ডিকেটৰ বুলি মানে লাইকেনক কোৱা হয়, যে যিবিলাক ঠাইত তুমি মানে পৰিৱেশ প্ৰদূষণ হ'ব, সেই ঠাইত তুমি কি লাইকেন দেখিবলৈ নোপোৱা। আৰু য'ত পৰিৱেশ প্ৰদূষিত নহয়, তুমি সেইবিলাক ঠাইতে তুমি লাইকেন দেখিবলৈ পাবা। অৰ্থাৎ কোনোবা এখন ঠাইত যদি তুমি মানে লাইকেন দেখিবলৈ পাই আছা, তাৰে মানে কি তোমাৰ, যে সেইখন ঠাইৰ পৰিৱেশটো প্ৰদূষিত নহয়। আৰু যদি তুমি লাইকেন দেখিবলৈ ক'তো পোৱা নাই, হা মানে নৰ্মেলি কি হয়, তুমি প্ৰদূষণৰ মানে হোৱাৰ চান্স আমি দেখিবলৈ পাওঁ তোমাৰ। গতিকে লাইকেন কাক বোলে, বা লাইকেন ওৱান, সেইটো এই ধৰণে আহিলে তোমালোকৰ 2 মাৰ্কছ আহিব, 2 মাৰ্কছ আহিব, আৰু অনলি লাইকেন আহিলে তোমালোকৰ 1 মাৰ্কছো আহিব পাৰে। বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, হোৱাট ইজ কেলভিন চাইকেল, নে নহয়?
চোৱা কেলভিন চাইকেল কি হয় তোমালোকৰ পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট। কেলভিন চাইকেল ডাইৰেক্ট শাক বোলে এইদৰে নাহিব পাৰে আৰু ইয়াত নেক্সট কুৱেশ্যন আৰু এটা আছে ডেছক্ৰাইব দ্য ডিফাৰেন্ট ষ্টেজেছ অফ কেলভিন চাইকেল। এইটো তোমালোকৰ হয়তো 3 to 4 মাৰ্কছ আহিব। নৰ্মেলি 4 মাৰ্কছ অহা কুৱেশ্যন নৰ্মেলি এইবিলাক কুৱেশ্যন 4 মাৰ্কছ থকা চান্স বেছি থাকে যে ডেছক্ৰাইব ডিফাৰেন্ট ষ্টেজেছ অফ কেলভিন চাইকেল, যে কেলভিন চাইকেলটোৰ বেলেগ বেলেগ ষ্টেজবিলাক লিখা। এতিয়া চোৱা কেলভিন চাইকেলৰ পৰা ডাইৰেক্ট এই ধৰণৰ এইটো ডাইৰেক্ট কুৱেশ্যন, কেলভিন চাইকেলৰ ডাইৰেক্ট কুৱেশ্যন তোমালোকৰ নাহিব পাৰে। কিন্তু কেলভিন চাইকেলটো কি হয় তোমালোকৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ভেৰি কিয় ইম্পৰ্টেণ্ট তোমালোকৰ বাবে, কিয় ভেৰি ইম্পৰ্টেণ্ট? কাৰণ কেলভিন চাইকেলৰ পৰা কেলভিন চাইকেল মই ইয়াত লিখি দিছো ভেৰি ইম্পৰ্টেণ্ট। কিয় ইম্পৰ্টেণ্ট? কাৰণ তোমালোকৰ ইয়াত তোমালোকে একদম নিশ্চিত থাকা যে তোমালোকে যদি ইয়াত এই ধৰণৰ লং কুৱেশ্যন নোপোৱাও, 2 to 3 মাৰ্কছৰ কুৱেশ্যন যদি তোমালোকে নোপোৱাও, তোমালোকে কেলভিন চাইকেলৰ পৰা এটা MCQ যে পাবা সেইটো ফিক্স। তোমালোকক মই কৈ থলো তোমালোকে পৰীক্ষাত গৈ চাবা, যদি নাহে মোক ক'বা, এটা MCQ তোমালোকে পোৱা প্ৰায় 100% বুলি তোমালোকক মই ক'লো। তোমালোকে গতিকে নোচোৱাকে নাযাবা। যদি একদম লাক বেয়া আছে তেতিয়াহে তোমালোকৰ মানে ইয়াৰ পৰা গতিকে MCQ নাহিব। কিন্তু ইয়াৰ পৰা এটা MCQ প্ৰায় আমি এক্সপেক্ট কৰিব পাৰো। গতিকে তোমালোকে কেলভিন চাইকেলটো চাব লাগিব। ইয়াৰ আনকি চোৱা ষ্টেপবিলাকো আমি চাব লাগিব, হয় নে নহয়? আৰু এই চাইকেলবিলাকৰ বিভিন্ন ধৰণৰ নাম থাকে, বেলেগ বেলেগ নাম থাকে। এই অল্টাৰনেটিভ নেমবিলাকো অল্টাৰনেটিভ নেম, এই অল্টাৰনেটিভ নেমবিলাকো তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা। এই অল্টাৰনেটিভ নেমবিলাকো মনত ৰখাটো আমাৰ কাৰণে বহুত জৰুৰী। গতিকে নেক্সট কি কুৱেশ্যন আছে চোৱা, হোৱাট ডু ইউ মিন বাই লাইট ৰিয়েকশ্যন অফ ফটোচিনথেচিছ? যে আমি কি পাইছিলো যে লাইট ৰিয়েকশ্যন, হয় নহয়, লাইট ৰিয়েকশ্যন আৰু ডাৰ্ক ৰিয়েকশ্যন আমি পাইছিলো, হয় নহয়? আমি ফটোচিনথেচিছ ইন নহয়, এইটো কি চেপ্টাৰ আছিল? ফটোচিনথেচিছ ইন হায়াৰ প্লেনছ, হয়, ফটোচিনথেচিছ ইন হায়াৰ প্লেনছ যিটো চেপ্টাৰ আছিল, তাত আমি কি পাইছিলো যে লাইট ৰিয়েকশ্যন পাইছিলো আমি, আৰু কি আলোক বিক্ৰিয়া, অসমীয়াত কি কোৱা হয় তোমাৰ আলোক বিক্ৰিয়া, আৰু ডাৰ্ক ৰিয়েকশ্যন তিমিৰ বিক্ৰিয়া বুলি কোৱা হয় নেকি, যে মই অসমীয়া শব্দটো পাহৰিছো। খুব সম্ভৱ তিমিৰ বিক্ৰিয়া বুলি কিজানি কয়, বা যদি ভুল হৈছে এইটো মানে মোক কাৰেক্ট কৰি দিবা। এইটো বস্তু মোৰ অসমীয়া শব্দটো বৰ্তমান মনত নাই পৰা। কি হৈছে যে তোমাৰ লাইট ৰিয়েকশ্যন আৰু ডাৰ্ক ৰিয়েকশ্যন, যে লাইট ৰিয়েকশ্যনৰ বিষয়ে আমাক সুধিছে হোৱাট ডু ইউ মিন বাই লাইট ৰিয়েকশ্যন, যে লাইট ৰিয়েকশ্যন কাক বোলে বা কি হয়, অকমান 2 লাইন বা 3 লাইন লিখা। এইটো নৰ্মেলি কি হ'ব পাৰে 1 পৰা 2 মাৰ্কছ আহিব পাৰে। বহুত দীঘল লিখিও লাভ নাই। তোমালোকক মই আৰু এটা বস্তু কৈ যাওঁ যে চোৱা, ইয়াবিলাক যেতিয়া লিখিবা ন, একদম বোলে 3 পেজ লিখি আহিলা, 4 পেজ লিখি আহিলা, এইবিলাক বস্তু ইমান দীঘলীয়াকে লিখি লাভ নাই। ইমান দীঘলীয়াকে ষ্টুডেণ্ট মানে টিচাৰে চাব ইচ্ছা নকৰে, চাইও ভাল নাপায়। সেইকাৰণে তোমালোকে এইটো পইণ্ট ৱাইজ লিখিব ট্ৰাই কৰিবা। ফাৰ্ষ্ট পইণ্ট, ছেকেণ্ড পইণ্ট, যে 4 মাৰ্কছ আছে, মানে 8টাৰ পৰা 10টা পইণ্ট লিখি থৈ চাফিচিয়েণ্ট তোমালোকৰ। তাৰপিছত নেক্সট সুধিছে চোৱা, ৰাইট দ্য ডিফাৰেন্স বিটুইন চাইক্লিক ফটোফস্ফোৰাইলেশ্যন এণ্ড নন চাইক্লিক ফটোফস্ফোৰাইলেশ্যন, যে চাইক্লিক ফটোফস্ফোৰাইলেশ্যন আৰু নন চাইক্লিক ফটোফস্ফোৰাইলেশ্যন কি হয় আমাক সুধিছে। বা ইয়াত বাৰু তোমাক কি সুধিছে, আমাক তোমাৰ নৰ্মেলি ডিফাৰেন্স লিখিব দিছে। আমাক নৰ্মেলি বেলেগ ধৰণে আহিব পাৰে, যে চাইক্লিক ফটোফস্ফোৰাইলেশ্যনৰ বিষয়ে লিখা, নন চাইক্লিক ফটোফস্ফোৰাইলেশ্যনৰ বিষয়ে লিখা। আমাৰ কি আছিল এনেকুৱা ধৰণৰ PS1 আছিল ন, PS1 আছিল, PS1ৰ পৰা কি হৈছিল, ইলেক্ট্ৰন কলাই গৈছিল। কোনোবা এটা এনেকে কি হৈছিল, PS2 আহিছিল, চৰি PS2ৰ পৰা PS1 আহিছিল। তাৰ পৰা এইদৰে ইলেক্ট্ৰন কলাই গৈছিল, কি হৈছিল, এটা তোমাৰ মানে ফটোলাইচিছ হৈছিল। সেইবিলাক বস্তু তোমালোকে অকমান সেই কনচেপ্ট বিলাক জানিব লাগিব। চোৱা, ইয়াত মই প্ৰত্যেকটো এনচাৰ ডিছকাশ্যন কৰিব গ'লে বহুত দীঘলীয়া হৈ যাব। সেইকাৰণে মই এনচাৰ বিলাক ডিছকাশ্যন নাই কৰা। গতিকে তোমালোকে এইবিলাক বস্তু কি কৰিব লাগিব, চাব লাগিব, যে চাইক্লিক ফটোফস্ফোৰাইলেশ্যন কি হয়, নন চাইক্লিক ফটোফস্ফোৰাইলেশ্যন কি হয়। লগতে ইয়াৰ লগতে তোমালোকে ডাৰ্ক ৰিয়েকশ্যন কাক বোলে এইটো চাবা। পৰীক্ষাত কেতিয়াবা ডাৰ্ক ৰিয়েকশ্যন বুলিও আহিব পাৰে। যে এই ধৰণেও আহিব পাৰে, যে কি ডাৰ্ক ৰিয়েকশ্যন কি অনলি মানে আন্ধাৰতহে হয় নেকি, মানে পোহৰত ডাৰ্ক ৰিয়েকশ্যন হ'ব নোৱাৰে নেকি, বা ইয়াক লাইট ৰিয়েকশ্যন কিয় কোৱা হয়। এইবিলাক বস্তু কেতিয়াবা এইবিলাক মানে প্ৰত্যেকটো বস্তু মুখস্থ কৰি লিখাটো টান। মানে মানে লাইট ৰিয়েকশ্যন কিয়, ইয়াক লাইট ৰিয়েকশ্যন বুলি কিয় কোৱা হয়, তোমাক সেইটো যদি সুধি দিয়ে তুমি জানিব লাগিব লাইট ৰিয়েকশ্যন কিয় কয়। হোৱাট ইজ ক্ৰেব চাইকেল, পৰীক্ষাৰ কাৰণে ইয়াৰ পৰাও তোমালোকে এটা কি মানে হয়তো লং কুৱেশ্যন আহিলেতো লং কুৱেশ্যন আহিল, লং কুৱেশ্যন যদি নাহে তোমালোকে ইয়াৰ পৰা কি কৰিব পাৰা, শৰ্ট কুৱেশ্যন এটা বিশেষকে MCQ এটা এক্সপেক্ট কৰিব পাৰা। ইয়াৰ পৰা এটা MCQ এক্সপেক্টেড হয়, নহয়, ইয়াৰ পৰা এটা MCQ অহাৰ সম্ভাৱনা আছে। ডেছক্ৰাইব দ্য ডিফাৰেন্ট ষ্টেজেছ অফ ক্ৰেব চাইকেল। গতিকে ইয়াত মই চিম্পলকে কুৱেশ্যনটো দিছো, যে ক্ৰেব চাইকেলৰ গোটেই যিবিলাক মানে ষ্টেপ বাই ষ্টেপ আছিল, সেই ষ্টেপ বাই ষ্টেপ তোমালোকে ইয়াত লিখিব লাগিব, যে এইটো এৰ পৰা বি হ'ল, হয় নহয়, এৰ পৰা বি হ'ল, বিৰ পৰা চি হ'ল। এই ধৰণে দিয়া আছে ন বস্তুখিনি কিতাপত।
সেইখিনি বস্তু তোমালোকে কি কৰিব লাগিব, লিখিব লাগিব। ড্ৰ এণ্ড লেবেল ডিফাৰেণ্ট টিস্যুজ ৰিভিল্ড আণ্ডাৰ ট্ৰেনভাৰ্চ ছেকশ্যন অফ ডৰ্চি ভেন্ট্ৰেল লিভ। চোৱা তোমালোকৰ এটা এনাটমি চেপ্টাৰ এটা আছে, হয়নে নহয়? য'ত কি কৰা আছে যে মানে প্লেণ্টৰ যিটো পাত, হয় নহয়, সেই পাত তাৰ ষ্ট্ৰাকচাৰটো, তাৰ মানে আভ্যন্তৰীণ যিটো ষ্ট্ৰাকচাৰ যিটো আভ্যন্তৰীণ গঠন, সেই যিটো ইণ্টাৰনেল ষ্ট্ৰাকচাৰ, য'ত আমি টিস্যু বিলাক দেখুওৱা আছে, সেই তাত কেইখনমান, সেই চেপ্টাৰটোৰ পৰা তোমালোকে তাত 4-5টামান ডায়েগ্ৰাম আছে। সেই চেপ্টাৰটোৰ পৰা তোমালোকে হয়তো 1 মাৰ্ক বা 2 মাৰ্কছৰ নৰ্মেলি 1 মাৰ্কছৰ কুৱেশ্যন আহে। আৰু নৰ্মেলি তোমালোকে কি হয় তোমালোকৰ যে তুমি সেই ডায়েগ্ৰাম এটা মানে দেখিবলৈ পোৱা চান্স বেছি, তাৰ পৰা তুমি ডায়েগ্ৰাম এটা দেখাৰ চান্স বেছি হয়। গতিকে তোমালোকে এই বস্তুখিনি কি হয়, তোমালোকে সেই চেপ্টাৰটোৰ পৰা যিটো এনাটমি চেপ্টাৰ আছে, সেই চেপ্টাৰটোৰ পৰা তোমালোকে কি কৰিবা, ডায়েগ্ৰাম চাই যাবা, হয় নে নহয়? ডায়েগ্ৰাম তাত 4-5টা যি ডায়েগ্ৰাম আছে, সেই ডায়েগ্ৰামখিনি তোমালোকে নচোৱাকে নাযাবা, ডায়েগ্ৰামখিনি তোমালোকে চাই যাবা। এক্সপ্লেইন উইথ ডায়েগ্ৰাম দ্য ষ্ট্ৰাকচাৰ অফ এ টিপিকেল ক্ৰম'জম। আচ্ছা, এই কুৱেশ্যনটো খুব আমি আগতে ডিছকাশ্যন কৰিলোঁ, ডাবল হোক দিয়া গ'ল কিজানি খুব সম্ভৱ। আচ্ছা, এইটো ডিছকাশ্যন কৰা যেন লাগিছে মোৰ। নেক্সট চোৱা যে ৰাইট ভেৰিয়াছ ষ্টেপছ অফ গ্লাইকোলাইচিছ, হয় নহয়? ইয়াত আমাক কি সুধিছে যে গ্লাইকোলাইচিছ, আগৰ কুৱেশ্যন কেইটাৰ দৰে কুৱেশ্যন যে ইয়াৰ পৰা তোমালোকে কি সুধিব পাৰা, এটা MCQ পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পৰা তোমালোকে কি পাব পাৰা, MCQ এটা পোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। ইয়াত মানে তোমালোকে এই যিটো চোৱা, ইয়াত যিটো বস্তু সুধিছে ন, ইয়াত নৰ্মেলি আহিলে 3 মাৰ্কছ থাকিব। ইয়াত তোমাৰ কি হয়, তুমি যিটো বস্তু দিছে সেইটো বস্তু লিখিব ট্ৰাই কৰিবা। তুমি গ্লাইকোলাইচিছ কাক বোলে, গ্লাইকোলাইচিছ কিয় কয়, এইবিলাক লিখি লাভ নাই। ইয়াত তোমাক কি লিখিব দিছে, ষ্টেপছ লিখিব দিছে। টু দা পইণ্ট এনচাৰ লিখিব ট্ৰাই কৰিবা। যিটো সুধিছে পৰীক্ষকে সেইটো বস্তু লিখা। পৰীক্ষাত যদি তুমি গ্লাইকোলাইচিছ নাজানা, এনেই এৰি থৈ ইয়াতকে কিবা কিবি লিখি থৈ আহিব পাৰা, সেইটো বাৰু এটা মানে ভাল বুদ্ধি, বেয়া নহয় বাৰু। কিন্তু যদি তুমি জানা, তুমি সেইবিলাক বস্তু এটা তুমি ইন্ট্ৰ লিখিলা, কিবা লিখিলা, এইবিলাক দৰকাৰ নাই। ডাইৰেক্ট ষ্টেপ লিখা, তুমি গ্লুক'জ হয় নে নহয়, গ্লুক'জৰ পৰা গ্লুক'জ 6 ফচফেট, গ্লুক'জ 6 ফচফেটৰ পৰা ফ্ৰুক্টোজ 6 ফচফেট, সেইদৰে ষ্টেপ বাই ষ্টেপ এইদৰে তুমি লিখি যোৱা। বাহিৰা বস্তু লিখি লাভ নাই। C3-C4 চাইকেলত তোমালোকে ডিফাৰেন্স চাই যাবা, বহুত ইম্পৰ্টেণ্ট। C3-C4 চাইকেলৰ ডিফাৰেন্স তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। মাইটকণ্ড্ৰিয়া আহে, মাইটকণ্ড্ৰিয়া কাক বোলে আহে, এইটো কি লিখিবা আৰু, মানে ডিফাইন মাইটকণ্ড্ৰিয়া, এইটো লিখিব লাগিব কি, এটা চেলুলাৰ বা এটা চেল অৰ্গেনেলি হয়। ই কি হয় যে তোমাৰ নিজা, তোমাৰ তাত DNA থাকে, এইবিলাক বস্তু লিখিব লাগিব অকমান। ডাবল মেমব্ৰেইন হয় থাকে তাত তোমাৰ মানে মানে পেৰি মেমব্ৰেইন মানে ইণ্টাৰ মেমব্ৰেইন বা পেৰি মেমব্ৰেইন স্পেচ থাকে, সেইবিলাক বস্তু লিখিব লাগিব। ডেছক্ৰাইব দ্য ষ্ট্ৰাকচাৰ এণ্ড ফাংচন অফ মাইটকণ্ড্ৰিয়া, এইখিনি পাৰ্ট তোমালোকে বিশেষকৈ চাই যাবা। এইখিনিৰ পৰা তোমালোকে বহুতখিনি কুৱেশ্যন ডাইৰেক্ট এইদৰে নাহিলেও মাইটকণ্ড্ৰিয়া ষ্ট্ৰাকচাৰ আৰু এইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট হয়। হোৱাট ইজ হৰমন মেনশ্যন ভেৰিয়াছ গ্ৰথ হৰমন। গতিকে এই বস্তুটো তোমালোকে এই তোমালোকৰ লাষ্ট চেপ্টাৰটোত দিয়া আছে, লাষ্ট চেপ্টাৰটো নহয়, তাৰে আগৰ চেপ্টাৰটো হ'ব লাগে, যে এই ভেৰিয়াছ গ্ৰথ হৰমন, এই গ্ৰথ হৰমন বিলাকৰ নাম কি, তাৰ কাম কি, কোনটো হৰমনে কি কাম কৰে, এইখিনি বস্তু চাই যাবা। এইটো বায়'মলিকুলাৰ কুৱেশ্যন। নিউক্লিক এচিড কাক বোলে, বা নিউক্লিক এচিড কি হয়, নহয়, যে DNA RNA এইবিলাক কি আছিল, আমাৰ তোমাৰ নিউক্লিক এচিড আছিল, হয় নে নহয়? যে এই নিউক্লিক এচিড কাক বোলে আমাক সুধিছে। মেনশ্যনিং দ্য বেচিক কম্পনেণ্টছ, গতিকে এই বস্তুখিনি একদম বায়'মলিকুলাৰ চেপ্টাৰত ধুনীয়াকে দিয়া আছে, যে বেচিক কম্পনেণ্ট যে কি কি মিলি পেলাই কি হয় আমাৰ, তোমাৰ যে এটা নিউক্লিক এচিড ফৰ্মেশ্যন হয়। কি আছিল তোমালোকৰ যে এইবিলাক বস্তু আছিল ন, মানে আমাৰ ফচফেট গ্ৰুপ হওক, তাৰপিছত তোমাৰ কি আছিল যে এইটো এই তোমাৰ যে নামটো মনত পৰা নাই এতিয়া, তোমাৰ নিউক্লিঅ'চাইড, হয় নহয়, যে কি কি লগাই পেলাই নিউক্লিঅ'টাইডটো মানে কি হৈছিল, নিউক্লিঅ'টাইডটো কি লগাই ফৰ্মেশ্যন, যে নিউক্লিঅ'চাইড বিলাক আছিল নে নহয়, সেই নিউক্লিঅ'চাইড কি লগাই ফৰ্মেশ্যন হৈছিল, এডেনাইন, গুৱানাইন, সেইবিলাক আছিল। তাৰ লগত কি আছিল, চুগাৰ আছিল। তাৰপিছত তোমাৰ কি আছিল, তোমাৰ মানে মানে কি আছিল, ফচফেট গ্ৰুপ আছিল। এইবিলাক লৈ পেলাই কি আছিল, তোমাৰ এটা নিউক্লিঅ'টাইড ফৰ্মেশ্যন হৈছিল। সেই টাইড বিলাক মানে নিউক্লিঅ'টাইড বিলাক মিলি পেলাই কি হৈছিল, তোমাৰ কিছুমান আমাৰ নিউক্লিক এচিড ফৰ্মেশ্যন হৈছিল। সেইবিলাক বস্তু ইয়াত তোমাৰ একচুৱেলি লিখিব দিছে। যোনে আগতে একদম এইবিলাক বস্তু নাই পঢ়া, তোমালোকে ভাবিছা এইবিলাক বস্তু কিনো হয়, একদম মানে পাত্তাই পোৱা নাই। গতিকে যিবিলাক ষ্টুডেণ্টক মই অনলাইনে হওক বা অফলাইনে মই পঢ়াইছো, তেওঁলোকৰ নিশ্চয় এইবিলাক বস্তু মনত পৰিছে, যে এইবিলাক বস্তু মই তেওঁলোকক ক্লাছত পঢ়াইছো, তেওঁলোকক মই এইবিলাক বস্তু মানে বুজাই দিছো। গতিকে মোৰ যিবিলাক ষ্টুডেণ্ট আছে, মই যাক পঢ়াইছো মানে পাৰ্চনেলি গোটেই কোৰ্চটো, তেওঁলোকে নিশ্চয় এইবিলাক বস্তু তেওঁলোকৰ মনত পৰিব। গতিকে তোমালোকে নিশ্চয় ৰিলেট কৰিব পাৰিবা। ড্ৰ দা ষ্ট্ৰাকচাৰ অফ DNA মলিকুল। গতিকে DNA যিটো ষ্ট্ৰাকচাৰ, এটা চিম্পল ষ্ট্ৰাকচাৰ তোমালোকে এটা কি কৰিবা, কি ধৰণৰ এটা ষ্ট্ৰাকচাৰ কি কৰিব পাৰা, ড্ৰ কৰিব পাৰা। আৰু মানে তাতকে বহুত বেছি
নালাগে তোমালোকৰ, গতিকে চিম্পলকে ড্ৰ কৰি পেলাই অকমান মাজত এইবিলাক মানে বনবিলাকক কি বুলি কয় এইবিলাক বস্তু অকমান অকমান দেখাই দিবা। হোৱাট ইজ কেম্বিয়াম? হোৱাট আৰ ফাংচন অফ ইটছ? যে কেম্বিয়াম কাক বোলে? কেম্বিয়াম নৰ্মেলি ক'ত থাকে? যে কেম্বিয়ামে মানে কেম্বিয়ামৰ মানে মন'কটিলিডন প্লেটত থাকে নে নাথাকে? ইয়াৰ মানে ছেকেণ্ডাৰী গ্ৰথত, প্ৰাইমাৰী গ্ৰথ, ছেকেণ্ডাৰী গ্ৰথত মানে কি ভূমিকা আছে, এইবিলাক বস্তু তোমালোকে অকমান চাব লাগিব। হোৱাট আৰ দ্য ফাংচন অফ ইট? গতিকে সেই ফাংচনখিনি তোমালোকে তাতে গম পাই যাবা। তাৰপিছত ৰাইট দ্য ডিফাৰেঞ্চ বিটুইন ডিফিউজন এণ্ড অচমচিছ। যে কি হৈছে তোমাৰ ইয়াত আমাক ডিফিউজন আৰু অচমচিছৰ পাৰ্থক্য আমাক সুধিছে। যে এইবিলাক বস্তু তোমালোকে একদম সৰুৰ পৰা পাই আহিছা, ইয়াত বৰ বিশেষ আৰু মানে বুজাবলগীয়া একো নাই। যে মানে ডিফিউজন কি, অচমচিছ কি। ইয়াৰ বাহিৰেও তোমালোকে আৰু কিছুমান বস্তু আছে, যেনেকে এক্টিভ ট্ৰেন্সপৰ্ট এণ্ড পেছিভ ট্ৰান্সপৰ্ট। তোমালোকে এই বস্তুটো চাই যাবা যে এক্টিভ ট্ৰান্সপৰ্ট কাক কয়, পেছিভ ট্ৰান্সপৰ্ট কাক কয়। গতিকে এইখিনি বস্তু তোমালোকৰ বাবে বহুখিনি কি আছিল, তোমাৰ আমাৰ যিখিনি বটানী পাৰ্ট আছিল, ইয়াত দেখুৱা মানে বস্তুখিনি কি হয় আমাৰ ইম্পৰ্টেণ্ট হয়। এইখিনি বস্তু তোমালোকে পৰীক্ষাত নোচোৱাকে যাব নোৱাৰা। ইয়াত দিয়া প্ৰত্যেকটো কুৱেশ্যন তোমালোকে, ইয়াত মই বেছি কুৱেশ্যন দিয়া নাই, প্ৰায় 25টা কুৱেশ্যন দিছো। গতিকে এইখিনি বস্তু তোমালোকে অকমান পৰীক্ষাৰ আগদিনা হ'লেও ওপৰে যদি তোমালোকে চাইছা আগতে, ভাল কথা। মানে যিসকলে এইবিলাক কুৱেশ্যন আগৰ পৰা ৰেডি হৈ আছে, তোমালোকে বেলেগ বস্তু পঢ়া, তোমালোকে মানে এক্সট্ৰা পঢ়া, যাতে শ্বৰ্ট কুৱেশ্যন চোৱা। ইয়াত মই নৰ্মেলি অকমান 1 to 2 মাৰ্কছৰ মানে নৰ্মেলি 2 মাৰ্কছ মানৰ কুৱেশ্যনবিলাক দিছো বেছিভাগ। তোমালোকে কি কৰা, বেছিভাগ মানে মেইন বুক পঢ়া, কাৰণ মেইন বুকৰ পৰা কুৱেশ্যন আহিব। এনচিইআৰটিৰ পৰা বেছিভাগ যিবিলাক শ্বৰ্ট কুৱেশ্যন খালি ঠাই পূৰণ কৰা এইবিলাক আহে, তোমালোকৰ আহিব। যিবিলাকৰ একদম ধৰা মানে বায়'লজি অপচনেল চাবজেক্ট হয়, যে মেথছ মেইন হয়, বা মানে মানে কিবা কাৰণত পঢ়া হোৱা নাছিল, যে কি হয় ফাৰ্ষ্ট ইয়াৰত অকমান তোমালোকৰ ক্লাছ 10 পাছ কৰি আহি পেলাই অকমান পঢ়া শুনাটোৰ লগত অকমান কি হয়, এটা মানে গেপ হৈ যায়। মানে যিবিলাকে হয়তো ভালকে পঢ়া নাছিল, তেওঁলোকে এইখিনি কুৱেশ্যন কমচে কম চাই যাবা। তোমালোকৰ এটা ভাল মাৰ্ক পোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু যদি তোমালোকে জুলজি পাৰ্টটো বিচাৰা, আমি বটানী পাৰ্টটো দিলো। যদি আমি ষ্টুডেণ্টৰ সঁহাৰি পাওঁ, আমি যদি ষ্টুডেণ্টৰ আমাক যদি কমেণ্ট ছেকশ্যনত জনায় যে তেওঁলোকক যদি বটানী ছেকশ্যনটোৰ বাহিৰেও জুলজি ছেকশ্যনটো লাগে, আমি নিশ্চয় তোমালোকৰ বাবে লৈ আহিম। আৰু মানে এই পিছৰ ভিডিঅ'সমূহ মানে পাবলৈ আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা। বহু কষ্ট আৰু আমি সময় লগাই পেলাই মানে আমি কুৱেশ্যনসমূহ উলিয়াইছো, যাতে তোমালোকৰ সহায় হয়, তোমালোকে পৰীক্ষাত যাতে ভাল মাৰ্ক এটা স্ক'ৰ কৰি তোমালোকে আগন্তুক জীৱনটো যাতে সুন্দৰ হয়। সেইকাৰণে আমাৰো যিটো মানে কষ্টখিনি অকণমান তোমালোকে স্বীকৃতি দিবৰ কাৰণে আমাক মানে ভিডিঅ'টো লাইক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মানে আজিলৈ ইয়াতে সামৰণি মাৰিছো। ধন্যবাদ। থেংক ইউ।